এফালে উজনি 4 জিলাত প্ৰলয়ংকাৰী বান আৰু আনফালে নগাঁৱত ইয়াৰ বিপৰীত ছবি। নগাঁৱৰ কৃষি পথাৰত নাই পানী। ভৰপক খেতিৰ সময়ত খৰাঙৰ বাবে হাহাকাৰ কৰিব লগা হৈছে কৃষকে। পানীৰ অভাৱৰ বাবে বহু কৃষিভূমিত এতিয়া মেলিছে চিৰাল ফাট। হাতীচুং, কাছমাৰী, বটৰদবা মৌজাৰ অধিকাংশ পথাৰৰ শ শ বিঘা কৃষিভূমি এতিয়াও খৰাঙৰ কবলত। ৰাজ্য চৰকাৰৰ জলসিঞ্চন বিভাগ থকাৰ পিছতো কৃষিভূমিত পানী যোগান ধৰিবৰ বাবে নাই কোনো ব্যৱস্থা। একাংশ কৃষকে পৰ্যাপ্ত পানীৰ অভাৱত নিজাববীয়াকৈ মাটিত মেচিনেৰে পানী সিঁচি পথাৰত ৰুইছে ভুঁই। বহু ঠাইত পানীৰ অভাৱৰ বাবে মাটিত বোকা দিব নোৱাৰাটো কঠিয়াবোৰ শুকাই যোৱাৰ উপক্ৰম হৈছে। আছে হয়, পানীটো আছেনে বাৰু? পানী নাই, বুৰিঙে দি পানী দিব লগা হৈছে। আগতো তেনেকুৱা হয় নেকি? নহয়, আগতো যোৱা বছৰ তেনেকৈ হৈছে। পানী নাই, হয়, এইবাৰ পানী নাই। এতিয়া বৰ্তমান 400 বিঘামান লগোৱা হৈছে আৰু এনেকৈ পানী দি দি। হয় হয়, কৃষি মানে তো যি এগ্ৰিকালচাৰ মানুহতো কোনো ইয়াত অহাই নাযায়। নাই কোনো অহা নাই ন? নাই, পানী নাই, ইয়াত চব মেচিনৰ পানী। মেচিনৰ পানী দিহে কৰিবলগীয়া হৈছে। আগতেতো পানী হয় ন? আগতেতো পানী ইয়াত ক'তো ৰুবই নোৱাৰি। পানী জোখতকৈ বেছিহে হৈ যায়। এইবাৰ পানীয়ে নাই ন? পানী নাই। মই এতিয়া 8 বিঘা লগালোঁ। প্ৰায় শেষেই আৰু এই কঠীয়াতলিকণত ৰুব পাৰিলেই হৈ যাব। কৃষি বিষয়া কোনো আহেনে বাৰু? গ্ৰাম সেৱক কোনোবা ইয়ালৈ? নাই, কাৰো দেখা দেখি নাই বাৰু এতিয়ালৈকে। তেওঁলোকে বস্তুটো ভাল হ'লে তেতিয়াহে আহে। যেতিয়া অৱস্থা বেয়া হৈ থাকে তেতিয়া নাহে নহয়।